দেৰগাঁৱত বানত মৃত্যুক আঁকোৱালি লোৱা বিনোদ হিলৈদাৰীৰ পৰিয়ালক 4 লাখ টকাৰ চেক। বিধায়ক মৃদুল দত্তই প্ৰদান কৰিছে প্ৰথম পৰ্যায়ৰ 4 লাখ টকাৰ চেক। এতিয়া টকাৰে কি হ'ব? দেৰগাঁৱৰ ভয়ংকৰ বানত সকলো হেৰুৱাই নিঃস্ব হৈ পৰা পৰিয়ালটোৰ এই আৰ্তনাদে এতিয়া থুকাথুকি কৰি তুলিছে সকলোৰে হৃদয়। চৰকাৰৰ 4 লাখ টকাৰ চেকখন হাতত লৈ বিধায়কৰ সন্মুখতে হুকহুকাই কান্দি উঠিল দেৰগাঁৱত বানত নিহত বিনোদ হিলৈদাৰীৰ পত্নী আৰু কন্যা। 19 জুলাইত আহিছিল সেই ভয়াৱহ কালনিশা। পাহাৰৰ পৰা নামি অহা প্ৰচণ্ড ঢলে মুহূৰ্ততে শেষ কৰি নিছিল সকলো আৰু এক নিমিষতে কাঢ়ি লৈ গ'ল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী মুৰব্বী বিনোদ হিলৈদাৰীক। মহ এৰাল দিবলৈ গৈ উটি গ'ল প্ৰলয়ংকাৰী বানত। ধন্যবাদ জনাইছো মই কবলৈ মই ক'ব নোৱাৰিব। কিদৰে সেই নিশা সংঘটিত হৈছিল কৰুণ ঘটনা। স্বামীৰ মৃতদেহ উদ্ধাৰৰ পিছতো কি দুৰ্দশাৰ সন্মুখীন হৈছিল সেই কথা শুনাৰ পিছত হয়তো আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। অৱশেষত দুখ আৰু দুৰ্দশাৰ এই কঠিন সময়ত বৃহস্পতিবাৰে ভুক্তভোগী পৰিয়ালটোৰ কাষত উপস্থিত হয় দেৰগাঁৱৰ বিধায়ক মৃদুল কুমাৰ দত্ত। চৰকাৰৰ তৰফৰ পৰা বিধায়কগৰাকীয়ে প্ৰথম পৰ্যায়ৰ 4 লাখ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰে পৰিয়ালটোক। কেৱল এয়াই নহয়, অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও পৰিয়ালটোৱে লাভ কৰিব অতিৰিক্ত আৰু 5 লাখ টকাৰ চেক। স্বামী তথা পিতৃক হেৰুৱাৰ অসীম বেদনাৰ মাজতো এই বিপদৰ সময়ত কাষত থিয় দিয়াৰ বাবে চকুৰ পানীৰে কান্দি কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়কগৰাকীক ধন্যবাদ জনালে বিনোদ হিলৈদাৰীৰ পত্নী আৰু কন্যাই। প্ৰথম কথা মই মৃত ব্যক্তিজনৰ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই পৰিয়ালটোৱে সেই যি মৃত্যুৰ শোক এইখিনি যাতে তেখেতসকলক সম্বৰণ কৰিবলৈ ভগৱানে শক্তি দিয়ে সেইখিনি মই কামনা কৰিছোঁ আৰু প্ৰভু ভগৱন্তই এই মৃত ব্যক্তিক যাতে বৈকুণ্ঠত স্থান দিয়ে এই কথাও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আদেশ মৰ্মে আমি এই চৰকাৰৰ ফালৰ পৰা যি 4 লাখ টকাৰ চেক আজি মই নিজ হাতেৰে প্ৰদান কৰিলোঁ আৰু মই আশ্বাস দিওঁ যে আৰু যি য'ত পাবলগীয়া আছে সকলোখিনি দিয়াৰ মই চেষ্টা চলাম। আপোনজনক হেৰুৱাৰ অপূৰণীয় ক্ষতি কেতিয়াও কোনো টকাৰে পূৰণ কৰিব নোৱাৰি। তথাপিও এই ভয়াৱহ বানত সকলো শেষ হৈ যোৱা দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত এই চৰকাৰী সাহায্যই আনি দিলে এক সামান্য সকাহ আৰু জীৱনটোক পুনৰ সংগ্ৰাম কৰি আগুৱাই নিয়াৰ এক সৰু আশা। আৰু বহুত ধন্যবাদ। লগতে মুখ্যমন্ত্ৰী মহোদয়লৈ বহুত ধন্যবাদ। তেখেতে অতি সোনকালে এইবিলাক পদক্ষেপ লোৱাৰ কাৰণে আৰু তেখেতে যথেষ্ট কষ্ট কৰিছে আৰু পাপা ইমান সোনকালে আমাৰ মাজৰ পৰা নাইকিয়া হ'ব বুলি কোনোদিন ভবা নাছিলোঁ আৰু যে আমি মানে 4টা ল'ৰা ছোৱালী ইমান হেৰিকে ডাঙৰ কৰিলে তথাপিতো শেষ মুহূৰ্তত পাপাক মানে কি ক'ম এতিয়া ক'বলৈ একো ভাষা নাইকিয়া হৈছে। দেউতা সেইদিনা মহ এৰাল দিবলৈ ওলাই গৈছিলে। তেওঁ মহ এৰাল দিবলৈ গৈ ঘূৰি নহা দেখি মানে অকণমান দেৰি হোৱা দেখি ঘৰত বিচাৰ কুচাৰ লগালত পোৱা নাছিলে। তাৰ পৰা লগালগ আৰক্ষী বিভাগক জনোৱা হ'ল। তাৰপিছত আৰক্ষী আহি সকলো বিচাৰ কুচাৰ কৰি প্ৰথম দিনাখন তেখেতক মানে পোৱাই নগ'ল, উদ্ধাৰ কৰিব পৰা নহ'ল। তাৰপিছত পিছদিনাখন তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু কি ক'ম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বহুত ধন্যবাদ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতে ইমানখিনি বানা সাহায্য মানে প্ৰদান কৰিছে। তেখেতে বানাক্ৰান্ত লোকক যথেষ্ট সহায় কৰিছে। তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ। তেখেতলৈ বহুত ধন্যবাদ আৰু লগতে ছাৰক বহুত ধন্যবাদ। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট টাইম 8।